নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এটা চকলেট কেকৰ ভিডিঅ' আৰু এইটো হৈছে আধা কেজি ওজনৰ চকলেট কেক। প্ৰথমতে কেকৰ স্পঞ্জটো ৰেডি কৰি লৈছোঁ 3টা লেয়াৰত কাটি আৰু তাৰ মাজে মাজে ক্ৰীম আৰু চকলেট গ্ৰেনাছ দিছোঁ। দি ফিল আপ কৰি গৈ আছোঁ এফালৰ পৰা। লেয়াৰত কিন্তু চুগাৰ চিৰাপ দিবই লাগিব দেই, কেকটো তেতিয়াহে বান্ধ খাব নহ'লে। এই যিটো মই কাপেৰে দি আছোঁ চামুচৰে সৈতে সেইটো হৈছে চুগাৰ চিৰাপ। এনেদৰে ক্ৰীম আৰু চকলেট গ্ৰেনাছ দি গোটেইখিনি ফিল আপ কৰি গৈ আছোঁ আৰু লেয়াৰকেইটা এতিয়া মোৰ কমপ্লিট হৈ গৈছে। ওপৰত চুগাৰ চিৰাপ দি দিছোঁ আৰু এয়া ক্ৰীমৰ সৈতে একদম ফাইনেল ফিনিচিংটো কৰিবলৈ লৈছোঁ। এয়া ক্ৰীম দি দিছোঁ আৰু মই এইটো ডিলাইট ক্ৰীম ব্যৱহাৰ কৰিছোঁ দেই। ঠাণ্ডাৰ দিনত মই বিশেষকৈ ডিলাইট ক্ৰীমটোৱে ইউজ কৰোঁ আৰু মই ভাল পাওঁ ইউজ কৰি। আৰু ক্ৰীমটো অকণমান ঢিলাকৈ ৰাখি থৈ দিব লাগে, বেছি টান হ'ব দিব নালাগে ক্ৰীমটো মাৰোঁতে, তেতিয়াহ'লে ফিনিচিং কৰাত সুবিধা হয়। যিহেতু ঠাণ্ডাৰে দিন আৰু ক্ৰীমবিলাক সোনকালে টান হৈ যায়, অসুবিধা হয় ফিনিচিং কৰাত, আৰু মই সেইটো কাৰণে অলপমান ঢিলা কৰি ৰাখি দিওঁ আৰু ক্ৰীমটো। আৰু এয়া হৈ গ'ল ফিনিচিং দিয়া আৰু মই ছাইডটো ধুনীয়াকৈ চাফা কৰি লৈ আৰু যিটো চকলেট গ্ৰেনাছ ৰেডি কৰি থৈ দিছিলোঁ সেইটো লাহেকৈ ওপৰত ঢালি দিলোঁ। ঢালি দি পেলেট নাইফখনেৰে ধুনীয়াকৈ স্প্ৰেড কৰি দিলোঁ আৰু স্প্ৰেড কৰি দিওঁতে অলপমান সাৱধান হ'ব লাগিব, বেছি হেঁচি দিব নালাগিব আৰু হেঁচি দিলে তলৰ পৰা ক্ৰীমটো উঠি অহাৰ চান্স থাকে আৰু সেইকাৰণে অলপমান সাৱধানে দিব লাগিব। আৰু এনেকৈ বৈ অহাৰ দৰে মই গ্ৰেনাছটো দি দিলোঁ, চকলেট চামুচেৰে দি দিছোঁ। এয়া হৈ গৈছে। এতিয়া মাথো ফুলবিলাক দিব বাকী আছে আৰু ফুলৰ অবিহনেতো কেকটো সম্পূৰ্ণ নহয়, হয়নে নহয় বাৰু? আৰু এয়া ফুলটো দি দিছোঁ, কেনেকুৱা লাগিছে চাওকচোন বাৰু। আৰু মই ফুলটো অকণমান বেলেগ ধৰণে বনাইছোঁ আৰু মই মানে বেলেগ বেলেগ ধৰণৰ ফুলবিলাক ট্ৰাই কৰি থাকোঁ, মানে কেনেকৈ বনাব পাৰি। আৰু এয়া চাওকচোন ইমান ধুনীয়া লাগিছে। এইটো বনৰীয়া ফুল হ'ব চাগে নে কি হ'ব, নামবোৰ নাজানো বাৰু, আপোনালোকে জানে যদি জনাবচোন। আৰু এনেকৈ ফুল বনাওঁতে বনাওঁতে এটা লাইন হৈ গ'ল আৰু লাইনটো দি উঠাৰ পিছত আকৌ ছাইডত মোৰ দুটামান সৰু সৰু ফুল দিবলৈ মন গ'ল, আকৌ 2টা নয়নতৰা ফুল দি দিলোঁ, আপোনালোকে জানেই নহয়। তাৰ পাছতে মই ফুলকেইটাৰ ওপৰত সৰু সৰুকৈ কৰি বনাই দিছোঁ, য়েল্লো কালাৰেৰে দিছোঁ। ফুলকেইটা যিহেতু পিংক কালাৰ আছিলে আৰু মই তাৰ ওপৰতে কৰিকেইটা য়েল্লো কালাৰ বনাই দিছোঁ, বেছি ভাল লাগিলে। আৰু তাৰ পাছতে আৰু কৰিকেইটা দি উঠাৰ পিছত আকৌ সৰু সৰুকৈ পাত কেইটামান লগাই দি দিলোঁ। এয়া পাত দিয়া হৈ গ'ল আৰু ছাইডৰ ডিজাইনটো চাওকচোন বাৰু, এইটো মই নিজে বনাইছোঁ। ডিজাইনটো কেনেকুৱা লাগিছে জনাবচোন আৰু আপোনালোকেও এনেদৰে ফুল বনাবলৈ চেষ্টা কৰিবচোন বাৰু, তেতিয়া মোৰ ভাল লাগিব। আপোনালোকলৈ মই যিবিলাক ভিডিঅ' আগবঢ়াওঁ আপোনালোকে যদি কিবা শিকিব পাৰে মোৰো ভাল